শংকৰ সংঘৰ অধিৱেশনৰ আন এটা দৃশ্য দেখুৱাবলৈ আপোনালোকৰ এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ। শংকৰ সংঘৰ অধিৱেশনৰ যি ভোজনালয়ৰ পৰিৱেশ দেখুৱাম। এই মুহূৰ্তত দেখুৱাইছোঁ এটা ইউনিক দৃশ্য অসম লাইভৰ দৰ্শকসকলক বা NB নিউজৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এইদৰে হাজাৰ হাজাৰ ভক্তৰ বাবে হাজাৰ হাজাৰ যি ভক্ত আহিব সেই ভক্তসকলক খুৱাবৰ বাবে আলু থকা হৈছে। আলু ধুবৰ বাবে এইদৰে এটা মেচিন ব্যৱহাৰ কৰা হৈছে। 20 কেজি এইটো আলু ধৰে আৰু সেই আলু ধৰিবৰ বাবে এনেধৰণে কাটি থকা হৈছে। আপুনি ক'ৰ পৰা আহিছে? আমি তিতাবৰ জিলাৰ হয়। তিতাবৰ জিলাৰ। এইটো গুজৰাটৰ পৰা আহিছে। গুজৰাটৰ পৰা অনা হৈছে আমাৰ স্থায়ী বস্তু। আমাৰ অধিৱেশনত স্থায়ী এইটো গুজৰাটৰ পৰা আনিছোঁ অধিৱেশনৰ বাবে। এইটো স্থায়ী বস্তু। প্ৰতিখন অধিৱেশনলৈ এইটো ঘূৰি ফুৰিব। এতিয়া আইসকলৰ আলুগুটি কুটোতে বহুত কষ্ট হয় ঠাণ্ডা দিন। এতিয়া সেইকাৰণে বাকলি গুচাবলৈ দিগদাৰ হোৱাৰ কাৰণে মই ভাবিলোঁ এটা হেৰিত চালোঁ, মোবাইলত চাই দেখিলোঁ এনেকুৱা আলুগুটি গুচা আছে। তেতিয়া আলুগুটি গুচা মেচিনটো আনিলোঁ। 34,000 লৈছে আৰু এইটো আমাৰ স্থায়ী হ'ল। এইটো মই দিয়া নাই, এইটো নেপকৰ পৰা মানে এটা ফাণ্ড পাইছোঁ। নেপকৰ পৰা ফাণ্ড পোৱাৰ কাৰণে এই বস্তুটো নেপকৰ পইচাৰে অনা হৈছে। নেপকৰ পইচাটো আমাৰ মূলত জমা হৈছে আৰু তাৰ পৰা আমাক মানে বস্তু কিনিবলৈ দিছে। আৰু তাৰ বাদেও মানুহে সদায় 60,000 মানুহক ধন্যবাদ জনাইছোঁ। এসাঁজত 60,000 মানুহক খুৱাবৰ বাবে এনেধৰণে যি আলুৰ প্ৰয়োজন হয় আৰু সেই যিহেতু বহুত আলুৰ প্ৰয়োজন হয় আৰু সেই আলুসমূহ কাটিবৰ বাবে এটা সুন্দৰ এটা প্ৰস্তুত কৰা হৈছে আৰু এই মেচিনটোত ব্যৱহাৰ কৰি আলু কটা হয়। কিমান আলু আনিছিলে? আলু কিমান কুইণ্টেল আনিছিলে? তেতিয়া আমাৰ আপোনালোকৰ আলু কিমান আছে? এই এভৰ্তা আছে যে আপোনালোকৰ আলু কিমান আছে? এই এভৰ্তা আছে যে আপোনাৰ